ইউপিপিএল দলৰ ওপৰত ৰাইজৰ আস্থা আছে। আগন্তুক বিটিচি নিৰ্বাচনত ইউপিপিএল দলে ৰাইজৰ আস্থালৈ নিজাববীয়াকৈ নিৰ্বাচন খেলিব। বিটিচিত ইউপিপিএলৰ স্থিতি অধিক মজবুত। আমাক দুৰ্বল বুলি বিৰোধী ক'ব পাৰে, কিন্তু প্ৰতিদিনে আমাৰ ইউপিপিএল দলৰ যোগদান কাৰ্যসূচী চলি আছে। বাক্সাৰ থালিবাৰীত এই মন্তব্য বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৰ। বৰমা সমষ্টিৰ বিভিন্ন প্ৰান্তত আজি 14টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰে বিধায়ক ভূপেন বড়োৱে। ৰাজ্য চৰকাৰৰ অনুদানৰ বাবে বৰমা সমষ্টি উন্নয়নৰ শিখৰত আগুৱাই গৈছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। মুকলি কাৰ্যসূচীত উপস্থিত থাকে ইউপিপিএল দলৰ কেইবাগৰাকীও নেতা কৰ্মী আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিষয়া। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে যি আমাক 2023-24 বৰ্ষত 41টা অংগনবাড়ী দিছিলে, তা আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ বৰমা সমষ্টি হিচাপে। আৰু তাৰ আজি শুভ উদ্বোধন হিচাপে আমি 14টা অংগনবাড়ী ইতিমধ্যে আমি উদ্বোধন কৰিলোঁ। আকৌ 2টা বাকী আছে, টোটেল 12টা কৰিলোঁ আৰু আকৌ 2টা বাকী আছে। আমি আজি 14টা টোটেল উদ্বোধন কৰিম আৰু নেক্সট 15 তাৰিখে আকৌ আমি 41টাৰ ভিতৰত আজি 14টা গ'ল, বাকীখিনি আমি 15 তাৰিখে কৰিবলৈ সক্ষম হ'ম। এইটো মানে অসম চৰকাৰৰ যি আদৰ্শ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি আদৰ্শ, তেখেতৰ চিন্তা চৰ্চা, এই চিন্তা চৰ্চাৰ মাজেৰে যি আমাক মানে সমগ্ৰ অসমতে অংগনবাড়ী মডেল অংগনবাড়ীটো দিলে, এই অংগনবাড়ীৰ যোগে আমাৰ যি উঠি অহা ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালী, তাৰ শিক্ষা দিশটো উন্নত হ'ব। আৰু তেখেতে যি চিন্তা চৰ্চাৰে কাম কৰিছে, তাক আমি শলাগ লৈছোঁ। আপোনালোক জানে, মই নক'লেও হ'ব যে মই আপ্ৰাণ চেষ্টা কৰিছোঁ সমষ্টিৰ উন্নয়নৰ কাৰণে। আৰু আপোনালোক দেখিছে বিগত 15 বছৰৰ যি শিক্ষা দিশটো আমাৰ ইয়াতে পিছ পৰি আছিলে, এই শিক্ষা দিশ মই উন্নত কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছিলোঁ ৰাইজক, যেতিয়া মই ইলেকশ্যনত ওলাইছিলোঁ। আৰু তেনেকৈ আজি আমি শিক্ষা বিভাগৰ পৰা বহুতো কাম পাবলৈ সক্ষম হৈছোঁ। আমি মেৰকুচি হাইস্কুল, তাত আমি 7 কোটি টকা দিছোঁ, আৰু বৰমা হায়াৰ ছেকেণ্ডাৰী 7 কোটি টকা দি আমি মডেল হাইস্কুল বনাবৰ কাৰণে আমি ইতিমধ্যে টেণ্ডাৰ প্ৰচেছ শেষ হৈ গৈছে, কাম বাকী। তেনেকৈ শিক্ষা ক্ষেত্ৰ আৰু স্বাস্থ্য খণ্ডত আমি বহুত কাম কৰিবলৈ বাকী আছে, আৰু এইটো আমি চেষ্টা কৰি আছোঁ। অনাগত 1.5 বছৰত আমি 180% কাম আমি সমাপ্ত কৰিব পাৰিম। এতিয়া আগন্তুক বিটিচি নিৰ্বাচন আহি আছে, বৰ্তমান ইউপিপিএলৰ স্থিতি কেনেধৰণৰ ছাৰ? ইউপিপিএলৰ স্থিতি ঠিকেই আছে। আজি ইউপিপিএলৰ স্থিতিটোৰ কথা আপোনালোকে জানে। আমি সদায় আমাৰ ইয়াত আমাৰ প্ৰমোদ বড়োৰ আদৰ্শক ভাল পাই কেনে, প্ৰমোদ বড়োক বিশ্বাস কৰি কেনে বহুতো দলৰ পৰা আজি ইউপিপিএলত যোগদান কৰিছে। আপোনালোকে ডেইলি দেখি আছে। কোনোবা ক'ব পাৰে যে ইউপিপিএলৰ স্থিতি মানে দুৰ্বল হৈছে, কি হৈছে, এয়া আমি জানো। আমি কিমান মজবুত আমি জানো। মানে প্ৰত্যাহ্বান ল'ব লগা দল নাই বিটিচি? নাই। প্ৰত্যাহ্বান কিয় প্ৰত্যাহ্বান ল'ব লগা আছে? আমি ইউপিপিএল হিচাপে আমি খেলিম। আৰু আজি আমি ৰাইজৰ আস্থা পাবলৈ সক্ষম হৈছোঁ। এই ৰাইজৰ যি আস্থা, এই আস্থাক বিশ্বাসত লৈ আমি ইলেকশ্যনটো খেলি যাম।